প্ৰথমতে মই মোৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছো আৰু আজি আমি এই ভিডিঅ'টোত লখিমপুৰ ডিস্ট্ৰিক্টৰ ক্লাছ 10 ৰ হাফ ইয়াৰলি এক্সামিনেশ্যনত অহা যিখন ইংলিছৰ কোৱেশ্চন পেপাৰ সেই ইংলিছৰ কোৱেশ্চন পেপাৰখনৰ গ্ৰামাৰ সেকশনৰ যিকিটা গ্ৰামাৰৰ কোৱেশ্চন আহিছিলে সেই কোৱেশ্চন কিটা আমি আজি সলভ কৰিম আৰু ইয়াৰ আগতে মই এই ভিডিঅ'টোৰ আৰু এটা পাৰ্ট বনাইছিলো আৰু তাত কেৱল মই ডিটাৰমিনাৰটোৰ বিষয়ে আলোচনা কৰিছিলো গতিকে ইয়াত আমি সেই ডিটাৰমিনাৰটোৰ বিষয়ে আলোচনা নকৰো বিশেষ আলোচনা নকৰো কেৱল মই এনসাৰ কেটা দি দিম আৰু সেই ভিডিঅ'টোৰ লিংক মই ডেসক্ৰিপচনত দি দিম তোমালোকে গৈ চাই লব পাৰিবা আৰু ইয়াৰ আগতে যদি তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশন তোমালোকে লাভ কৰা আৰু যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু ডিটাৰমিনাৰ এগিটা আহিছিলে আৰু এগিটা কেনে ধৰণে ব্যৱহাৰ কৰা হল ইয়াৰ আগত মই ভিডিঅ' বনাইছিলো আৰু ভিডিঅ'টোৰ লিংক মই ডেসক্ৰিপচনত দি দিম তোমালোকে গৈ চাই লব পাৰিবা গতি লিভ ইয়াৰ ফলছ in every fourth year hobo etu every school has a union of the students hobo a busy man has little time to waste hobo I expect only a little encouragement from you aru yar pisor etu few determiner ব্যবহার hobo our principal is a man of few words yar pisor ahisile use the correct tense forms of the verbs given in the brackets and rewrite the sentences gotike correct tense koribole ahisile আৰু কারেক্ট টেন্সৰ ওপৰত অলৰেডি মই কেবাটা ভিডিও বনাইছিলো আৰু যদি তোমালোকে ভিডিও কিটা চনাই তেন্তে ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে গৈ চাই লব পাৰিবা গতিকে আমি প্ৰথমটো আহিছিলে the boys play in the garden when the tree fell down গতিকে এটো আমি কেনে ধৰণে কৰিম যদি বাক্যটোত when থাকে বাক্যটোত যদি when থাকে তেতিয়া এটা বাক্য পাস ইনডেফিনিট টেন্সৰ হলে আনটো বাক্য পাস কন্টিনিউয়াস টেন্সৰ হ'ব গতিকে আমাৰ the boys play in the garden এটোত play ভাৰ্বটোত ব্ৰেকেট দিয়া আছে অৰ্থাৎ দা বয়জ প্লে ইন দা গাৰ্ডেন এই বাক্যটো আমি কাৰেক্ট কৰিব লাগে গতিকে আমি ইটো বাক্য চাব লাগিব ইটো বাক্য পাস ইনডেফিনিট টেন্সত আছে দা ট্ৰি ফেল ডাউন এই বাক্যটো পাস ইনডেফিনিট টেন্সত আছে গতিকে প্ৰথম যেটো বাক্য সেই বাক্যটো পাস কন্টিনিউয়াস টেন্সত কৰিব লাগিব গতিকে পাস কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিবৰ কাৰণে প্ৰথমতে সাবজেক্টৰ পিছতে ওয়াজ বা ওয়েৰ আহিব আৰু এই বাক্যটোৰ সাবজেক্টটো হ'ল দা বয়জ অৰ্থাৎ লৰা কেইজন বা লৰা সকল গতিকে দা বয়জ এটো হ'ল পুৰেল নাম্বাৰ গতে পুৰেল নাম্বাৰ হলে ইয়াৰ পিছত ওয়েৰ আহিব যদি সাবজেক্টটো পুৰেল নাম্বাৰ হয় অৰ্থাৎ বহুবচন হয় ইয়াৰ লগত আমি ওয়েৰ ব্যৱহাৰ কৰিব লাগিব গতিকে দা বয়জ ওয়েৰ আৰু সিঙ্গুলাৰ নাম্বাৰ হলে ওয়াজ ব্যৱহাৰ কৰিব লাগিব গতিকে দা বয়জটো হ'ল পুৰেল নাম্বাৰ গতিকে ইয়াৰ লগত ওয়েৰ আহিব কিন্তু দা বয় বুলি ক'লে আকৌ সিঙ্গুলাৰ নাম্বাৰ হ'ব একবচন হ'ব বয়টো লগত এস টো লাগি থাকিলে আমি গম পাম যে হেতু পুৰেল নাম্বাৰ গতিকে সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ হলে পাস কন্টিনিউয়াস টেন্সৰ সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ হলে ওয়াজ আহিব পুৰেল নাম্বাৰ হলে ওয়েৰ আহিব আৰু ব্ৰেকেটত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটোৰ লগত আমি আইএনজি যোগ কৰিব লাগিব গতিকে ব্ৰেকেটত দিয়া ভাৰ্বটো হ'ল প্লে গতিকে প্লে লগত আইএনজি যোগ কৰিলে হ'ব প্লেইং গতিকে এটো হ'ব the boys were playing in the garden when the tree fell down ইয়াৰ পিছত আছে we shall wait until he come back আৰু যদি বাক্যটোত until থাকে আৰু তাৰে এটা বাক্য যদি আমাক ফিউচাৰ ইনডেফিনিট টেন্সত দিয়া থাকে তেন্তে আমি আনটো বাক্য প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব আৰু ইয়াৰ এটা বাক্য ফিউচাৰ ইনডেফিনিট টেন্সত আছে আৰু বাক্যটোত আনটিল আছে we shall wait এই বাক্যটো ফিউচাৰ ইনডেফিনিট টেন্সত আছে আৰু এই বাক্যটো ফিউচাৰ ইনডেফিনিট টেন্সত আছে বুলি আমি কেনে ধৰণে গম পালো সাবজেক্টৰ পিছতে সেল আছে আৰু ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত আছে আৰু যদি সাবজেক্টৰ পিছতে সেল বা উইল থাকে আৰু ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত থাকে তেতিয়া আমি গম পাম যে সেই বাক্যটো ফিউচাৰ ইনডেফিনিট টেন্সত আছে গতিকে আমি ইটো বাক্য কিহত কৰিব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব দ্বিতীয় বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে ব্ৰেকেটত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটো আমি একে ধৰণে ৰাখিব লাগিব ব্ৰেকেটত যেটো ভাৰ্ব দিয়া থাকিব সেই ভাৰ্বটো আমি তেনে ধৰণে ৰাখিব লাগিব অৰ্থাৎ ব্ৰেকেটত দিয়া ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত দিয়া থাকিব গতিকে আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত ভাৰ্বটো আমি প্ৰেজেন্ট ফৰ্মতে ৰাখিব লাগিব কিন্তু ইয়াতে চাব লাগিব তাৰ যদি সাবজেক্টটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ মানে হ'ল আইৰ বাহিৰে অন্য একবচন যেনে হি সি ইট বা অন্য কোনো মানুহৰ নাম এনে ধৰণৰ এইবিলাক হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে ভাৰ্বৰ লগত এস বা ইএস আহিব গতিকে কামৰ লগত এস আহিব ইটো আছে গতিকে হিটো হ'ল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সেই কাৰণে কামৰ লগত এস এটা আহিছে গতিকে we shall wait until he comes back ইয়াৰ পিছত আছে the train arrived after we reached the station আৰু যদি বাক্যটোত after থাকে before বা after থাকে তেতিয়া এটা বাক্য
past indefinite tense হলে আনটো বাক্য past perfect tense কৰিব লাগিব গতিকে এই বাক্যটোত after আছে আৰু ইয়াৰ এটা বাক্য past indefinite tense আছে the train arrived প্ৰথম যেটো বাক্য the train arrived এই বাক্যটো past indefinite tense আছে আৰু বাক্যটো past indefinite tense আছে বুলি কেনে ধৰণে গম পালো ইয়াৰ যেটো verb সেই ভার্বটো ভার্বৰ past ফৰ্মত আছে arrived গতিকে আমি গম পালো the train arrived এই বাক্যটো past indefinite tense আছে আৰু বাক্যটোত after আছে তেতিয়া আমি after থাকিলে এটা বাক্য past indefinite tense আছে গতিকে আনটো বাক্য কিহত কৰিব লাগিব past perfect tense গতিকে we reach the station এই বাক্যটো past perfect tense কৰিব লাগিব আৰু past perfect tense কৰিবৰ কাৰণে সাবজেক্টৰ পিছতে head আহিব গতিকে ইয়াৰ সাবজেক্টটো হল we গতিকে we had ইয়াৰ পিছত কি কৰিব লাগিব ব্ৰেকেটত দিয়া যেটো ভার্ব সেই ভার্বটো আমি ভার্বৰ একেবাৰে শেষৰ ফৰ্মলৈ লৈ যাব লাগিব অৰ্থাৎ ভার্বৰ past participle ফৰ্মলৈ লৈ যাব লাগিব আৰু reachৰ যেটো past participle form এটো reached ed যোগ হ'ব গতিকে the train arrived after we had reached the station ইয়াৰ পিছত আছে I know him since childhood আৰু যদি বাক্যটোত since থাকে তেতিয়া আমি সেই বাক্যটো present perfect continuous tense ত কাৰেক্ট কৰিব লাগে কিন্তু ইয়াতে চাব লাগিব ব্ৰেকেটত দিয়া যেটো ভার্ব সেই ভার্বটো যদি আমি continuous tense ত লিখিব নোৱাৰো অৰ্থাৎ continuous ফৰ্মত আমি যদি লিখিব নোৱাৰো তেতিয়া সেই বাক্যটো present perfect tense হ'ব ইনে হ'ব লাগিছিল এই বাক্যটো present perfect continuous tense কিন্তু ইয়াৰ যেটো no verb সেই no verb টো থকাৰ কাৰণে এই বাক্যটো present perfect continuous টো কাটি দিব লাগিব গতে present perfect tense হ'ব কাৰণ no verb টো আমি continuous কৰিব নোৱাৰো গতে সেই কাৰণে এই বাক্যটো present perfect tense হ'ব গতে কোনো এটা বাক্য present perfect tense ত কাৰেক্ট কৰিবৰ কাৰণে সাবজেক্টৰ পিছতে have বা has আহিব আৰু আমি জানো যে I লগত have ব্যৱহাৰ কৰা হয় গতিকে হ'ব I have ইয়াৰ পিছত কি কৰিব লাগিব ইয়াৰ যেটো ভার্ব ব্ৰেকেটত দিয়া যেটো ভার্ব সেই ভার্বটো আমি ভার্বৰ past participle ফৰ্মলৈ লৈ যাব লাগিব গতিকে no যেটো past participle ফৰ্ম এটো হ'ব no knew known গতিকে known টো একেবাৰে ভার্বৰ একেবাৰে শেষৰ ফৰ্ম গতিকে known টো হ'ব ভার্বৰ past participle ফৰ্ম know গতিকে known হ'ব I have known him since childhood ইয়াৰ পিছত আছে it is time we return home আৰু যদি বাক্যটোত it is time থাকে তেতিয়া it is timeৰ পিছত থকা যেটো বাক্য সেই বাক্যটো আমি past indefinite tense ত কাৰেক্ট কৰিব লাগিব এই বাক্যটো it is time আছে আৰু ইয়াৰ পিছত আছে we return home এই বাক্যটো আমাক কাৰেক্ট কৰিবলৈ দিয়া আছে গতে it is timeৰ পিছৰ বাক্যটো আমি কিহত কৰিম past indefinite tense ত কৰিম আৰু past indefinite tense ত যিকোনো এটা বাক্য কাৰেক্ট কৰিবৰ কাৰণে কি কৰিব লাগিব ব্ৰেকেটত দিয়া যেটো ভার্ব সেই ভার্বটো আমি ভার্বৰ past ফৰ্মলৈ লৈ যাব লাগিব গতিকে ৰিটাৰ্ণৰ যেটো past ফৰ্ম এটো হ'ব ৰিটাৰ্ণ ed এটা যোগ হ'ব গতি it is time we return home গতিকে ৰিটাৰ্ণৰ যেটো past ফৰ্ম এটো ৰিটাৰ্ণ ed যোগ হ'ব গতি it is time we return home ইয়াৰ পিছত আছে the doctor is not in his chamber অৰ্থাৎ ডক্টৰজন তেখেতৰ চেম্বাৰত নাই he go out কি হ'ব এটো he go out অৰ্থাৎ তেখেত উলাই গল ডক্টৰজন চেম্বাৰত নাই তেখেত উলাই গল অৰ্থাৎ তেখেত উলাই গল বুলি কওঁতে কামটো এইমাত্ৰ সংঘটিত হোৱা যেন লাগিছে অৰ্থাৎ এইমাত্ৰ কামটো সংঘটিত হৈছে গৰে যি কোনো এটা কাম এইমাত্ৰ সংঘটিত হলে কোন টেন্সৰ হয় এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গতিকে হি গো আউট এই বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব অৰ্থাৎ ডক্টৰজন তেখেতৰ চেম্বাৰত নাই তেখেত উলাই গল গতিকে হি গো আউট এই বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে সাবজেক্টৰ পিছতে হেভ বা হেজ আহিব আৰু হি লগত হেজ ব্যৱহাৰ কৰা হয় গতিকে এটো হ'ব হি হেজ ইয়াৰ পিছত আমি কি কৰিব লাগিব ব্ৰেকেটত দিয়া যেটো ভার্ব সেই ভার্বটো আমি past participle ফৰ্মলৈ লৈ যাব লাগিব গতিকে গোৰ যেটো past participle ফৰ্ম এটো হ'ব gone the doctor is not in his chamber he has gone out ইয়াৰ পিছত আছে combine each of the following pairs of sentences into a single sentence গতিকে আমাক তলত দিয়া ধৰণে দুটা বাক্য এনে ধৰণে দিয়া আছে আৰু সেই বাক্য দুটা আমি সংযোগ কৰি এটা বাক্য কৰিব লাগে যেনে the bird was very small এটো এটা বাক্য ইয়াৰ পিছত আছে it could not fly এটো এটা বাক্য গতিকে এই বাক্য দুটা আমি সংযোগ কৰি এটা বাক্য কৰিব লাগে গতিকে কম্বাইন্ড সেন্টেন্সৰ ওপৰত কম্বিনেশন অফ সেন্টেন্সৰ ওপৰত মই আগতে কেইবাটাও ভিডিও বনাইছিলো আৰু যদি তোমালোকে ভিডিও কেইটা চোৱা নাই তেন্তে ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে গৈ চাই ল'ব পাৰিবা এটা কথা হ'ল আমি এই বাক্য দুটা কেনে ধৰণে কম্বাইন কৰিম আৰু যদি আমাক দুটা বাক্য এনে ধৰণে কম্বাইন কৰিবলৈ দিয়া থাকে আৰু তাৰে এটা বাক্যত যদি ভেৰি থাকে আৰু আনটো বাক্য যদি
নিগেটিভৰ হয় তেতিয়া আমি কেনে ধৰণে কম্বাইন কৰিম তেতিয়া আমি দুই ধৰণে কম্বাইন কৰিম গতে প্ৰথম নিয়মটো চাও আমি কেনে ধৰণে কম্বাইন কৰিব পাৰিম বাক্যটো আমি so that লগাই কম্বাইন কৰিব পাৰিম আৰু so that আমি কেনে ধৰণে লগাব লাগিব প্ৰথম বাক্যটোত ভেৰি উঠাই পেলাই আমি so ব্যৱহাৰ কৰিব লাগিব the bird was very small গতে এই বাক্যটোত আমি ভেৰিটো উঠাই দিব লাগিব ভেৰিৰ হলনি আমি কি ব্যৱহাৰ কৰিব লাগিব so ব্যৱহাৰ কৰিব লাগিব গতে the bird was very small আসলে এটো হ'ব the bird was so small আৰু ইয়াৰ পিছত আমি কি কৰিব লাগিব বাক্য দুটাৰ মাজত that ব্যৱহাৰ কৰিব লাগিব that ব্যৱহাৰ কৰি পিছৰ বাক্যটো লিখিব লাগিব গতিকে the bird was so small that it could not fly the bird was so small that it could not fly গতিকে এনে ধৰণে কৰিলে হৈ যাব আকৌ এই বাক্যটো আমি আন ধৰণেও কৰিব পাৰো এই বাক্যটো আমি আন ধৰণেও কম্বাইন কৰিব পাৰো আন এটা নিয়মটো আমি কম্বাইন কৰিব পাৰো টু লগাই আমি বাক্যটা কম্বাইন কৰিব পাৰো টু মানে টি ডাবল ও আৰু ইটো টু হল টি ও গতে টু লগাই আমি বাক্যটা কম্বাইন কৰিব পাৰো আৰু টু লগাই কম্বাইন কৰিবৰ কাৰণে আমি তাতে চাব লাগিব সাবজেক্ট দুটা একে হয় নাই সাবজেক্ট দুটা আকৌ একে নহলে আমি টু লগাই কৰিব নোৱাৰো তেতিয়া আমি so that লগাই কৰিব পাৰিম so that লগাই সাবজেক্ট দুটা একে হলেও কৰিব পাৰিম সাবজেক্ট দুটা বেলেগ হলেও আমি so that লগাই কৰিব পাৰিম কিন্তু সাবজেক্ট দুটা বেলেগ বেলেগ হলে আমি টু লগাই বাক্যটা কম্বাইন কৰিব নোৱাৰো আৰু এই বাক্যটাত সাবজেক্ট দুটা একেটা সাবজেক্টকে বুজাইছে the bird was very small অৰ্থাৎ চৰাইটো বৰ সৰু আছিল it could not fly এটো উৰিব পৰা নাছিল গতিকে ইয়াৰ ইটটোৱে the bird টোকে বুজাইছে চৰাইটোকে বুজাইছে গতিকে সাবজেক্ট দুটা একে আছে গতিকে সাবজেক্ট দুটা একে আছে গতিকে আমি ইয়াত টু লগাই পেলাই বাক্যটা কম্বাইন কৰিব পাৰিম গতিকে টু লগাই বাক্যটা কম্বাইন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে আমি ভেৰিটো উঠাই টি ডাবল লগাব লাগিব গতিকে the bird was very small আসলে গতিকে এটো আমি লিখিব লাগিব the bird was too small ইয়াৰ পিছত আমি কি কৰিব লাগিব ইয়াৰ পিছত আমি টু ব্যৱহাৰ কৰিব লাগিব গতিকে the bird was too small টু আৰু ইয়াৰ পিছত আমি টু ব্যৱহাৰ কৰি পিছৰ বাক্যটোৰ কেৱল ভাৰ্বটো লিখিব লাগিব it could not এটো লিখিব না লাগে ইয়াৰ ভাৰ্বটো হল fly গতিকে আমি কেৱল flyটো লিখিলে হল the bird was too small to fly গতিকে আমি এনে ধৰণে বাক্য দুটা কম্বাইন কৰিব পাৰিম ইয়াৰ পিছত আছে he is not intelligent he is not brave গতিকে আমাক কম্বাইন কৰিবলৈ দিয়া দুইটা বাক্য যদি নিগেটিভৰ হয় তেতিয়া আমি কেনে ধৰণে কম্বাইন কৰিম he is not intelligent এই বাক্যটো নিগেটিভ কাৰণ ইয়াত not আছে আৰু ইয়াৰ পিছৰ বাক্যটো নিগেটিভত আছে he is not brave ইয়াতো not আছে গতিকে দুইটা বাক্যই নিগেটিভত আছে আৰু যদি কম্বাইন কৰিবলৈ দিয়া দুইটা বাক্যই নিগেটিভত থাকে তেতিয়া আমি neither nor ব্যৱহাৰ কৰি দুইটা বাক্য আমি কম্বাইন কৰিব লাগিব আৰু যদি বাক্য দুটাৰ সাবজেক্ট দুটা একে থাকে তেতিয়া neither nor টো বেলেগ ধৰণে ব্যৱহাৰ হ'ব আৰু যদি সাবজেক্ট দুটা বেলেগ বেলেগ হয় তেতিয়া neither nor টো বেলেগ ধৰণে ব্যৱহাৰ হ'ব আৰু ইয়াত সাবজেক্ট দুটা একে আছে গতিকে তেতিয়া কেনে ধৰণে neither nor টো ব্যৱহাৰ কৰিব লাগিব আৰু সাবজেক্ট দুটা বেলেগ বেলেগ হলে কেনে ধৰণে neither nor ব্যৱহাৰ কৰিব লাগিব ইয়াৰ আগত মই ভিডিও বনাইছিলো neither nor ব্যৱহাৰ কৰি আমি বাক্যটা কেনে ধৰণে কম্বাইন কৰিব লাগে গতিকে ভিডিওৰ লিংক ডেসক্ৰিপচনত দি দিম গতিকে তোমালোকে গৈ চাই লবা গতিকে ইয়াত আছে he is not intelligent he is not brave আৰু যদি বাক্যটাৰ সাবজেক্ট দুটা একে হয় তেতিয়া আমি প্ৰথম বাক্যটোৰ not টো উঠাই পেলাই neither ব্যৱহাৰ কৰিব লাগিব he is not intelligent আছে গতিকে not টো উঠাই দিম not টো উঠাইলে কি হ'ব neither আহিব নটৰ ঠাইত neither আহিব he is neither intelligent ইয়াৰ পিছত আমি nor ব্যৱহাৰ কৰিব লাগিব গতিকে he is neither intelligent এই বাক্যটো শেষ হ'ল গতিকে বাক্যটো শেষ হোৱাৰ পিছত আমি nor ব্যৱহাৰ কৰিব লাগিব গতিকে he is neither intelligent nor ইয়াৰ পিছত আমি পিছৰ বাক্যটো চাব লাগিব he is not brave এই বাক্যটো আমি গোটেই বাক্যটো বহাই দিব নোৱাৰো গতিকে আমি ইয়াত he is not এটো আমি বাদ দিব লাগিব he is not টো আমি কোনখন বাদ দিব লাগিব কেনে ধৰণে গম পাম দুইটা বাক্যতে যিখন মিলি আছে সেইটো আমি বাদ দিব লাগিব গতিকে he is not এটো প্ৰথম বাক্যটো আছে গতিকে পিছৰ বাক্যটো he is not এখনলৈকে মিলি আছে গতিকে he is not টো আমি বাদ দিব লাগিব গতিকে he is not টো বাদ দিলে পিছৰ বাক্যটো কি থাকিব brave গতিকে আমি নৰৰ পিছত brave টো ব্যৱহাৰ কৰিব লাগিব গতিকে he is neither intelligent nor brave ইয়াৰ পিছত আছিল you can start the machine you have to press the machine আৰু ইয়াত যিমান কেইটা সেন্টেন্স কম্বাইন কৰিবলৈ আছিল গোটেই কেইটা সেন্টেন্স মই আগৰ ভিডিও যেতিয়া কম্বাইন সেন্টেন্সৰ বিষয়ে আলোচনা কৰিছিলো তাত সকলোখিনি আলোচনা কৰিছিলো অকল সেন্টেন্স কম্বাইনেশন বুলিয়ে নহয় ইয়াত যিমান কেইটা গ্ৰামাৰ আহিছে এই কোৱেশ্চনখনত যিমান কেইটা গ্ৰামাৰ আহিছিলে মই আগৰ ভিডিও সমূহত গোটেই কেইটা আলোচনা কৰিছিলো আৰু যি সকল ষ্টুডেন্টে মোৰ আগৰ পৰা ভিডিও চাই আহিছে তেওঁলোকে হয়তো গম পাইছে ইয়াৰ পিছত আহিছিল my uncle built this bridge he is an engineer in the PWD এটো হ'ব my uncle who built this bridge is an engineer in the PWD আৰু এটো কেনে ধৰণে কম্বাইন কৰা হ'ল মই ভিডিওৰ লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে গৈ চাই লবা তেতিয়া সকলোখিনি বুজি পাবা
ইয়াৰ পিছত আছে দ্য আৰ্থ ইজ ৰাউণ্ড উই কেন প্ৰুভ ইট এইটো হ'ব উই কেন প্ৰুভ ডেট দ্য আৰ্থ ইজ ৰাউণ্ড ইয়াৰ পিছত আছে হি ৱাজ ইন'চেণ্ট হি ৱান্টেড টু প্ৰুভ ইট এইটো হ'ব হি ৱান্টেড টু প্ৰুভ ডেট হি ৱাজ ইন'চেণ্ট ইয়াৰ পিছত আছে চইচ দ্য কাৰেক্ট অল্টাৰনেটিভ গতিকে ব্ৰেকেটৰ ভিতৰত দুটা আমাৰ অল্টাৰনেটিভ দিয়া আছে গতিকে সেই অল্টাৰনেটিভ দুটাৰ ভিতৰত আমাৰ শুদ্ধ অল্টাৰনেটিভটো বাছি ল'ব লাগে প্ৰথমটো আছে টুডে দ্য ডেজ অফ দ্য নৰ্থ লখিমপুৰ ইজ প্লিজেণ্ট গতিকে ব্ৰেকেটৰ ভিতৰত দিয়া আছে ৱেডাৰ ক্লাইমেট গতিকে আমি ৱেডাৰৰ অৰ্থ জানিব লাগিব আৰু ক্লাইমেটৰ অৰ্থ জানিব লাগিব ৱেডাৰ মানে হ'ল বতৰ আৰু ক্লাইমেট মানে হ'ল জলবায়ু আৰু বতৰটো সঘনাই পৰিৱৰ্তন হ'ব পাৰে আৰু ক্লাইমেট যেটো জলবায়ু স্থিৰ থাকে গতিকে এটো হ'ব টুডে দ্য ডেজ অফ দ্য নৰ্থ লখিমপুৰ ইজ প্লিজেণ্ট গতিকে এটো হ'ব ৱেডাৰ বতৰ অৰ্থাৎ আজি নৰ্থ লখিমপুৰৰ বতৰটো প্লিজেণ্ট মানে হ'ল আনন্দদায়ক বা ভাল লগা আজি নৰ্থ লখিমপুৰৰ বতৰটো হ'ল ভাল লগা গতিকে ইয়াত ৱেডাৰটো আহিব ক্লাইমেটটো নাহে ইয়াৰ পিছত আছে বট দ্য পাৰ্টিজ কেম টু এণ্ড ডেছ সেটেলমেণ্ট এমিএবল আৰু এমিকেবলৰ অৰ্থ হ'ল বন্ধুত্বপূৰ্ণ আৰু এমিএবলৰ অৰ্থ হ'ল অমায়িক গতিকে আমি এমিকেবল ব্যৱহাৰ কৰিম নে এমিএবল ব্যৱহাৰ কৰিম আমি কেনেধৰণে গম পাম আৰু যদি আমি পাৰ্চনৰ আগত ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়া আমি এমিএবল ব্যৱহাৰ কৰিম আৰু অন্যহাতে আমি এমিকেবল ব্যৱহাৰ কৰিম গতিকে ইয়াত সেটেলমেণ্টৰ আগত ব্যৱহাৰ কৰিবলৈ আছে গতিকে সেটেলমেণ্টটো পাৰ্চন নহয় গতিকে আমি এমিকেবল ব্যৱহাৰ কৰিব লাগিব বট দ্য পাৰ্টিজ কেম টু এন এমিকেবল সেটেলমেণ্ট ইয়াৰ পিছত আছে হি ডেজ গুড ইংলিছ সেইজ স্পিক্স আৰু কোনো এটা ভাষা কোৱাৰ ক্ষেত্ৰত আমি স্পিক ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াত আমি সেইজ ভাৰ্বটো ব্যৱহাৰ কৰিব সেই ভাৰ্বটো ব্যৱহাৰ কৰিব নোৱাৰো গতিকে স্পিক ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব গতিকে স্পিক্স আহিব হি স্পিক্স গুড ইংলিছ ইয়াৰ পিছত আছে উইল দে ডেছ দ্য প্লেন অল্টাৰ আৰু প্ৰথম যেটো অল্টাৰ ALTAR ইয়াৰ অৰ্থ হ'ল বেদি অৰ্থাৎ যেনে শহীদ বেদি ইয়াৰ পিছৰ যেটো অল্টাৰ ALTER ইয়াৰ অৰ্থ হ'ল পৰিৱৰ্তন কৰা গতিকে এটো হ'ব বা হলনি কৰা উইল দে ডেছ দ্য প্লেন গতিকে এটো হ'ব অল্টাৰ ALTER হলনি কৰা উইল দে অল্টাৰ দ্য প্লেন অৰ্থাৎ তেওঁলোকে প্লেনটো হলনি কৰিব নেকি ইয়াৰ পিছত আছে ট্ৰান্সলেট ইনটু ইংলিছ গতিকে ইংৰাজীলৈ অনুবাদ কৰিবলৈ আহিছিলে আৰু ইংৰাজীলৈ কেনেধৰণে অনুবাদ কৰিব লাগে মই ইয়াৰ আগত অলৰেডি কেইবাটাও ভিডিঅ' বনাইছিলোঁ আৰু যদি তোমালোকে ভিডিঅ'কেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে গৈ চাই ল'বা গতিকে ইয়াত আমি বিশেষ আলোচনা নকৰোঁ গতিকে প্ৰথমটো আছে আহা আমি খেলিবলৈ যাওঁ এইটো হ'ব লেট আছ গো টু প্লে ইয়াৰ পিছত আছে মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই অৰ্থাৎ মই সাঁতুৰিব পাৰোঁ কিন্তু খুব কমকৈ পাৰোঁ নোৱাৰাৰ নিচিনাই গতিকে এইটো এনেধৰণে লিখিব লাগিব আই কেন হাৰ্ডলি সুইম গতিকে ইয়াত হাৰ্ডলি ব্যৱহাৰ কৰিব লাগিব আই কেন হাৰ্ডলি সুইম ইয়াৰ পিছত আছে তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলোঁ গতিকে এইটো হ'ব হুৱেন হি কেম আই ৱাজ ৰিডিং নিউজ পেপাৰ ইয়াৰ পিছত আছে মই ভৰিত দুখ পোৱাৰ বাবে খেলখন খেলিব নোৱাৰিলোঁ আই কুড নট প্লে দ্য গেম বিকজ আই হেড ইনজৰ্ড মাই ফুট যোৱাকালি মই চুলি কটালোঁ আই হেড মাই হেয়াৰ কাট য়েষ্টাৰডে আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা